নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স ASSUHSৰ ফালৰ পৰা এখন নতুন নটিচ আহি গ'ল। এই নটিচখন ASSUHSৰ আণ্ডাৰৰ সকলো কৰ্চৰে আৰু সকলো কলেজ, যিবিলাক কলেজ মানে ASSUHSৰ আণ্ডাৰত এফিলিয়েট হয়, প্ৰাইভেট আৰু গভৰ্ণমেণ্ট সকলোৰে বাবে হয়। এই নটিচখন একাডেমিক ব্ৰেকৰ হয়। এই নটিচখন দিয়াৰ পিছত এটা কাৰণ আছে। বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিয়ে নিজৰ ঘৰৰ পৰা দূৰত পঢ়ি আছে। সিহঁতৰ এই নটিচখনৰ পৰা বহুখিনিয়ে সুবিধা হ'ব। তো এই নটিচখন 27/12/2023 অৰ্থাৎ 27 ডিচেম্বৰ তাৰিখে জাৰি কৰিছে। এই নটিচখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স ASSUHS জাৰি কৰিছে। এই নটিচখন হৈছে This is for information that the academic break for all the college affiliated under Srimant Shankardev University of Health Science Season 2024। তো ইয়াতে কিছুমান বন্ধুৰ কথা উল্লেখ কৰিছে। তো ASSUHSৰ এইখিনি নিজা বন্ধ হ'ব। তো ASSUHSৰ আণ্ডাৰত থকা গোটেই কেইখন কলেজৰ। তো প্ৰথম বন্ধটো আছে 11 পৰা 19 এপ্ৰিল তাৰিখ 2024। তো বিহুৰ আগত এইটো বন্ধ আছে, বিহুৰ কাৰণে তেওঁলোকে 10 দিন নিজা বন্ধ দিছে। নেক্সট হৈছে 10 পৰা 19 অক্টোবৰ তাৰিখ। তো মেইনলি এইটো পূজাৰ ভেকেশ্যন হ'ব। আৰু তাৰে পাছৰটো আছে 25 ডিচেম্বৰৰ পৰা 1 জানুৱাৰী 2025। এইটো হৈছে তেওঁলোকে নতুন বছৰৰ কাৰণে দিছে। তো তেওঁলোকে বহাগ বিহু তাৰপিছত পূজা এনেদৰে দিছে, কিন্তু 2024 প্ৰথমৰ মাঘৰ বিহুৰ ওপৰত দিয়া নাই, কাৰণ মাঘৰ বিহুৰ ওপৰত দিলে বহুতৰে তেতিয়া এক্সাম থাকিব পাৰে। তো সেইবাবে দিয়া নাই। তো এইখিনি বন্ধু তেওঁলোকে আগতীয়াকৈ দি থৈ দিলে। এই নটিচখন আপোনালোকে ASSUHSৰ অফিচিয়েল ৱেবছাইটতো পাই যাব, নহ'লে আমাৰ হোৱাটছআপ গ্ৰুপতো পাই যাব।